তো হেল্ল' নমস্কাৰ কুমৰক সুদং কুলুম্বাই লগতে কাৰুম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আছোঁ ফিল্ডতে আৰু ফিল্ডৰ বাহিৰতো ক'ত থাকিম আৰু তো ৰানিং চানিং কমপ্লিট কৰিলোঁ আৰু হয়তো ভিডিঅ'টো অলপ আপোনালোকে দেৰিকৈ পাইছেগৈ মই এই খবৰটো যোৱাকালিয়ে পাইছিলোঁ কিন্তু মানে এনেকুৱা হয় ইউটিউবত এটা দিনত মানে 3টা ভিডিঅ' আপলোড কৰিব পাৰি তাৰ ওপৰত ভিডিঅ' আপলোড কৰাটো সম্ভৱ নহয় এইটো কাৰণে মই ভিডিঅ'টো অলপ দেৰি হৈছে এইটো কাৰণে ক্ষমা কৰিছোঁ মই অলৰেডি ইনষ্টাগ্ৰামত যোনে মোক কণ্টেক্ট কৰি আছিলে তেওঁলোকক মই অলৰেডি কৈ দিছোঁ আপোনালোকক কৈ দিলোঁ যেন কিন্তু এইটো কাৰণে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগে ফ'ল' কৰিলে আগতীয়াকৈ ভিডিঅ' নিদিয়াৰ আগতে আপোনালোকে কিবা খবৰ পাব এইটো কাৰণে প্লিজ এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID 10,000 হ'ব লৈছেহি ফ'ল' কৰি দিয়ক প্লিজ ফ'ল' কৰি দিয়ক এতিয়া আহিছোঁ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে ভাল খবৰ দিছে আপোনালোকৰ যে 29 তাৰিখৰ পিছত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰিব মই ইয়াৰ আগতে যোনটো লাষ্ট ভিডিঅ' দিছিলোঁ তাতো আপোনালোকক মোক অলৰেডি কৈছিলোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰিব নোৱাৰিলেও আপোনালোকক অসম পুলিচ লগতে ADR মানে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যোনটো চিলেকশ্যন প্ৰচেছ আপোনালোকক ৰিজেক্ট নকৰে বুলি আপোনালোকক আগতীয়াকৈ কৈ দিছিলোঁ কিন্তু তাতে বহুতে কৈছিলে যেন দাদা আপুনি মিছা কৈছে বুলি চাওক মই মিছা কৈ পিনে আপোনালোকক কি লাভ পাম আপোনালোকক যি সঁচা হয় এইবিলাক কৈ দিছোঁ এইটো কাৰণে মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি থয় বহুখিনি আগতীয়া আপোনালোকে খবৰ পাব আগতীয়াকৈ এইটো কাৰণে প্লিজ ছাবস্ক্ৰাইব লগতে লাইক এটা কৰিব নাপাহৰিব আৰু আপোনালোকে হয়তো এইকেইদিন যিমানবাৰ sevasetu.com আপোনালোকে চেক কৰিছে নহয় ইমানবাৰ আপোনালোকে হয়তো নিজৰ BF GFৰ মেছেজো ইমান চেক নকৰে কিন্তু এইকেইদিন আপোনালোকে sevasetu যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ যোনটো অফিচিয়েল ৱেবছাইট আছে নহয় এইটো ইমানবাৰ চেক কৰিছে নহয় ইমানবাৰ আপোনালোকে হয়তো চেক কৰা হ'লে আপোনালোকৰ এটা ভাল এটা লাইফ পাৰ্টনাৰ পোৱা হ'লে পালোহেঁতেন আমি কিন্তু এইকেইদিন ইমানখিনি আপোনালোকে মেছেজৰ ওপৰত মেছেজ লগতে ইমান মেছেজ কৰিছে নহয় মানে মেছেজ DM দাদা এনেকৈ হ'ব দাদা সেনেকৈ হ'ব মই বাৰে আপোনালোকক কৈ দিছিলোঁ যেন যোৱা ভিডিঅ'টো মই কৈছিলোঁ যেন আপোনালোকক ৰিজেক্ট নকৰে ডেটটো হয়তো বঢ়াই দিয়ক বুলি অলৰেডি মই কৈছিলোঁ কাৰণ বহুতে বৰ্তমান কমপ্লেইন কৰিছে এইটো কমপ্লেইন কৰাৰ পিছতে এইটো হৈছে নহ'লে যদি টাইমতে আপোনালোকে নকৰা হ'লে বহুখিনি অসুবিধা হ'লহেঁতেন কিন্তু এতিয়া বৰ্তমান আপোনালোকক কৈছে যেন কিন্তু অফিচিয়েল এইখন আপোনালোকে দেখিছে নটিচ আহিছে ইয়াতে আপোনালোকক দেখাই দিছে যেন যে আপোনালোকে 29 তাৰিখৰ পিছতো দিয়া হ'ব তেওঁলোকে তাৰিখটো দিছিলে প্ৰথমে 29 তাৰিখৰ আগতে কৰিব লাগে বুলি কিন্তু তেওঁলোকে এতিয়া বৰ্তমান কৈছেগৈ যে আপোনালোকে 29 তাৰিখৰ পিছতো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰিব পাৰিব এইটো কাৰণে ভাল খবৰ ইমান ভাল খবৰ দিয়াৰ কাৰণে এটা লাইক এটা কৰিব নাপাহৰিব আৰু এনেকুৱাই ভাল কমেণ্ট লগতে ভাল কমেণ্ট কৰি থাকিব আৰু লগতে আমি ছাবস্ক্ৰাইবাৰ 40,000 কমপ্লিট কৰিলোৱে তো থেংক ইউ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ এটা সৰু এটা ভিডিঅ' এটা সৰু এটা নটিচ আপোনালোকক জনাই দিলোঁ